নাজানো মুত পৰে জ্ঞান শূন্যহীনমতি নাই ৰাম তুমি প্ৰভু কৃপা ৰখেৰ সাগৰ হৰি দিও মুকটোৱা পদ ছায়াতলে ঠাই ৰাম দিও মুকটোৱা পদ ছায়াতলে ঠাই ৰাম কৃষ্ণ ৰাম কৃষ্ণ আপোনাক মহামহন্ত আমি মূঢ়মতি তৎসত্ত্বেও গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষাৰ মাধ্যমেৰে খুব সুন্দৰ সুন্দৰ ভাৱনাযুক্ত ঘোষাৰে আমি সমস্তজনাকে উপদেশ প্ৰদান কৰিছে। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। পৰম সন্তোষযুক্ত ভাৱনাৰে যদি অমৃত নাম বস্তু আমি আশ্ৰয় কৰোঁ, জীৱৰ পৰম মংগল সাধন হয়। আৰু তাৰেই প্ৰমাণ হিচাপে প্ৰথম স্কন্ধ ভাগৱতত 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়নকৰ্তা কৃষ্ণ দ্বৈপায়ন বেদব্যাস তেওঁৰ জীৱন কাহিনীৰ জৰিয়তে আমাক এটি সুন্দৰ দৰ্শন আগবঢ়াইছে যে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰাৰ পাছতো কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ মন কিন্তু খেলি মেলি উগুল থুগুল। কিয় তাৰ উত্তৰ ব্যাসে উলিয়াব পৰা নাই। আৰু তেনেতে বদৰিকাশ্ৰমত ভগৱন্ত পুৰুষৰ অংশ অৱতাৰ দেৱৰ্ষি নাৰদৰ আগমন আৰু নাৰদৰ দ্বাৰা ব্যাসক উপদেশ প্ৰদান। হে ব্যাস, তোমাৰ এনে হোৱাৰ কাৰণ আমি তোমাৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ, তুমি শুনা। ওৰা প্ৰকৃতি কহিলা তুমি আনহে
নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন হে ব্যাস, তুমি পোনপটীয়াভাৱে ৩৩ কোটি দেৱ দেৱতাৰ চৰণ সেৱা কৰিলেহে জীৱৰ মংগল হ'ব। এই অসত্যটোক সত্য বুলি ৪ বেদ ১৪ শাস্ত্ৰ ১৭ ভাগী পুৰাণত পোনপটীয়াকৈ প্ৰচাৰ কৰিলা। নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক, কৃষ্ণদেৱৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ কৰিলেহে জীৱৰ পৰম মংগল সাধন হয়। এই সত্যক তুমি জীৱৰ মাজত পোনপটীয়াকৈ অৱগত নকৰিলা। সেইকাৰণে ব্যাস ইহাত সিজিল ঋষি পৰম অন্যায়ী, নাহি সুষ্ঠ চিত্ত তব সেহি অভিপ্ৰায়। সেইকাৰণে তোমাৰ বেমাৰ হৈছে, মনৰ স্থিৰতা নাইকিয়া হৈছে, কিয়নো তুমি কৃষ্ণ নামক পোনপটীয়াকৈ জীৱৰ মাজত প্ৰচাৰ নকৰি আন দেৱধৰ্মক তুমি জীৱৰ মংগলৰ অৰ্থে পোনপটীয়াকৈ প্ৰচাৰ কৰিলা। গতিকে ব্যাস, তোমাক আমি উপদেশ দিছোঁ, তুমি শুনা। ওৰাম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। আকৌ এভাগ শাস্ত্ৰ প্ৰণয়ন কৰা, যাৰ নাম হ'ব শ্ৰীমদ ভাগৱত ১৮ নম্বৰ ভাগী মহাপুৰাণ, মহন্ত পুৰাণ, সূৰ্য পুৰাণ। আৰু ইয়াত থাকিব কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম। ইয়াত নাথাকিব কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ। সেই পৰম সত্যক অনুধাৱন কৰি সৎসংগ দেৱঋষি নাৰদৰ কৃপাধন্য হৈ খেলি মেলি মনযুক্ত ব্যাসে ১৮ নম্বৰ ভাগী মহাপুৰাণ প্ৰণয়ন কৰিছে। আৰু প্ৰণয়ন কৰিবলৈ গৈ তেওঁ এটি সুন্দৰ দৃশ্য হৃদয়ৰ মাজতে দৰ্শন পালে। ঈশ্বৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। আমি সমস্ত জনাৰ বাবে উপদেশ দিছে যে ভগৱান পৰম সত্য বস্তু ক'ত আছে, যাক বিচাৰি বিচাৰি কৃপা লাভৰ বাবে আমি সমস্ত জনাই পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওদিশে চলাথ কৰোঁ। নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, গছৰ তল আদি বিভিন্ন স্থানত ভগৱন্তক বিচাৰি যাওঁ। কিন্তু গুৰুজনাই সিদ্ধান্ত দিছে, ও কৃষ্ণ তুমি আছা হেনো সবাৰো
হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি সমস্তৰে হৃদয়ৰ মাজত আছা, কিন্তু এই সত্যটোক অনুধাৱন কৰিব নোৱাৰাৰ বাবে আমি তোমাক বিচাৰি বিচাৰি বিভিন্ন স্থানলৈ ঢাপলি মেলোঁ। আৰু এই পৰম সত্যক ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুজনাই উল্লেখ কৰিছে যে কৃষ্ণ দ্বৈপায়ন বেদব্যাসে হৃদয়ৰ মাজতেই কৃষ্ণ তত্ত্বক দৰ্শন পালে, আৰু দৰ্শন পাওঁতে লগে লগে অন্য এটি দৃষ্টিগোচৰ হ'ল দৃশ্য। বাম পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাঁও। শৰীৰটোৰ বাওঁফালে মায়াক দেখা পাইছে আৰু সোঁফালে ভক্তি মাতৃক দৰ্শন পালে, আৰু মায়া ভক্তিৰ কৰ্মক বুজি পালে। ও মায়ায়ে বানে ধন্ত, মায়াৰ দ্বাৰা জীৱ বান্ধ খাব লগা হয়। ভক্তি মাতৃ মেলাৱন্ত, দুহানো মধ্যস্থ ভাৱে আছা ভগৱন্ত। দুইকে পৰিচালনা কৰি সোঁমাজতেই ভগৱন্ত পুৰুষ বিৰাজমান হৈছে। আৰু এই সত্যক অনুধাৱন কৰাৰ লগে লগে ব্যাসে কি কৰিছে? বন্ধৰ মুখৰ হেতু, হেতু মানে হ'ল কাৰণ, বন্ধনৰ পৰা মুকলি হৈ থাকিব পৰা কাৰণটো বুজিব পাৰি ব্যাসে কি কৰিছে? বন্ধৰ মুখৰ হেতু, দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। হৰিষি মানে আনন্দিত মন। বন্ধনৰ পৰা মুকলি হৈ থাকিব পৰা কাৰণটো যে কেৱল কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নামত জীৱৰ শৰণ গ্ৰহণ, এই সত্যটো অনুধাৱন কৰিব পৰাৰ লগে লগে ব্যাসে শ্ৰীমদ ভাগৱত 18 নম্বৰ ভাগী মহাপুৰাণ আমি সমস্ত জীৱৰ মংগলৰ অৰ্থে প্ৰকাশ কৰিছে। আৰু ব্যাসো শান্ত চিত্ত হ'ল, মংগল সাধন হ'ল। তাৰ দ্বাৰা আমি সমস্তজনাই অনুধাৱন কৰিব পাৰিব লাগিব যে ভাগৱত মানে জীৱৰ মংগল সাধনৰ এক মাত্ৰ নাম বস্তু, শৰণ গ্ৰহণ, শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱন যাপন। আৰু এনেধৰণে ভাগৱত প্ৰণয়ন কৰা কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ খেলি মেলি চিন্তাৰ উপশম ঘটিল। আৰু আমি সমস্ত জনাই যদি সেই পথক আশ্ৰয় কৰোঁ, নিশ্চিত ৰূপত আমি সমস্ত জনাৰো মংগল সাধন হ'ব।